আৰু এখন সাবজেক্ট পঢ়িবলৈ তোমালোকৰ ওচৰত সময় আছে মাত্ৰ 10 দিন টয়লেট ইউজ কৰাৰ সময়ত টয়লেটত যোৱাৰ আগতে কি পঢ়িছিলা সেইখিনি ৰিভিজন কৰিবা নো লাভ নো গাৰ্লফ্ৰেণ্ড নো বয়ফ্ৰেণ্ড হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ আগলৈকে এনেকুৱা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড টেনশ্যনত সোমাই নপৰিবা যিসকল ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা টেনশ্যনত এবাৰ সোমাই পৰিছে তেওঁলোকে উঠি আহিব নোৱাৰে আহি গ'ল 2026 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা মাজত মাত্ৰ 2টা মাহ ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকতে তোমালোকৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা ষ্টাৰ্ট হ'ব তোমালোকে যদি চাব যোৱা তেতিয়াহ'লে নৱেম্বৰ ডিচেম্বৰ আৰু জানুৱাৰী এই 3টা মাহ পাবা কিন্তু জানুৱাৰী তোমালোকে ধৰিব নোৱাৰিবা কাৰণ এইটো মাহত ৰিভিজন কৰিবা এই জানুৱাৰী মাহত তোমালোকে যদি ৰিভিজন নকৰা তেতিয়াহ'লে গোটেই বছৰ কি পঢ়িছিলা সেইখিনি পাহৰি যাবা আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ফেল কৰিবা গতিকে এই জানুৱাৰী মাহটো তোমালোকে ৰিভিজনৰ কাৰণে থৈ দিবা বাকি ষ্টাডি কৰিবলৈ নৱেম্বৰ আৰু ডিচেম্বৰ এই 2টা মাহ থাকিব মাজত মাত্ৰ 2টা মাহ অৰ্থাৎ 60 ডেজ আৰু এখন সাবজেক্ট পঢ়িবলৈ তোমালোকৰ ওচৰত সময় আছে মাত্ৰ 10 দিন আৰু এই 10টা দিনত এখন সম্পূৰ্ণ কিতাপ পঢ়ি শেষ কৰিব লাগিব এতিয়া তোমালোকে কোৱাচোন এই মাত্ৰ 10টা দিনত এখন কমপ্লিট বুক পঢ়ি শেষ কৰিব পাৰিবানে ইয়েছ পাৰিবা যদিহে আজিৰ পৰাই তোমালোকে মোৰ এই টিপছ কেইটা মানি চলা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিবা মাত্ৰ এই 2টা মাহ ষ্টাডি কৰি আৰু ইয়াৰ পৰা তোমালোকক কোনেও ধৰি ৰাখিব নোৱাৰে ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ হ'বলৈ গৈ আছে গতিকে তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু তোমালোকে যদি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহ'লে আছাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ কাৰণে ইংৰাজী ছাবজেক্টৰ এখন ই-বুক প্ৰকাশ কৰিছে আছাম পিচ নিউজ 3 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিকৰ ইংৰাজী পৰীক্ষা যিমানেই টান নহওক কিয় এই ই-বুকৰ পৰাই প্ৰশ্ন আহিব কাৰণ এই ই-বুকত সকলো ধৰণৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে হোৱাটছআপ নম্বৰত যোগাযোগ কৰি ক্ৰয় কৰিব পাৰে 1 নম্বৰ 6ৰ পৰা 7 ঘণ্টা টোপনি আৰু খোৱা লোৱাৰ সময়খিনি বাদ দি বাকি সময়খিনিত কেৱল ষ্টাডি কৰিবা এতিয়া প্ৰশ্ন হ'ব পাৰে যে তোমালোকৰ আৰু কিছুমান প্ৰাইভেট কাম আছে সেই কাম কৰা সময়ত কেনেকৈ ষ্টাডি কৰিবা ইয়াৰ সলিউশন হৈছে 1 নম্বৰ টয়লেট ইউজ কৰাৰ সময়ত টয়লেটত যোৱাৰ আগতে কি পঢ়িছিলা সেইখিনি ৰিভিজন কৰিবা আৰু ৰিভিজন কৰা সময়ত যদি কিবা মনত নপৰে তেতিয়াহ'লে এই কামখিনি সম্পূৰ্ণ কৰি তৎক্ষণাত কিতাপখন ওলাই সেইখিনি চাই ল'বা আৰু এনেকুৱা কৰিলে বহুদিনলৈকে এই পঢ়াখিনি মনত ধৰি ৰাখিব পাৰিবা আৰু এইটো 100% কাৰ্যকৰী তোমালোকে এদিন এনেকুৱা কৰি চাবা কথাটো শুনাত বেয়া যেন লাগিলেও এইটো চিৰ সত্য কথা 2 নম্বৰ বাথৰুমত থকাৰ সময়ত তোমালোকে কি পঢ়িছিলা সেইখিনি মনে মনে ৰিভিজন কৰি থাকিবা আৰু বাকি যিকোনো কাম কৰা সময়ত তোমালোকে আগতে কি পঢ়িছিলা সেইখিনি মনে মনে বাৰে বাৰে ৰিভিজন কৰি থাকিবা আৰু ৰিভিজন কৰা সময়ত যদি কিবা মনত নপৰে তেতিয়াহ'লে তৎক্ষণাত কিতাপখন ওলাই সেইখিনি চাবা আৰু সেইখিনিত তোমালোকে যদি এবাৰ চোৱা তেতিয়াহ'লে বহুদিনলৈকে সেই পঢ়াখিনি মনত ধৰি ৰাখিব পাৰিবা আৰু এইটো কিন্তু 100% কাৰ্যকৰী আৰু এনেকৈ তোমালোকে যদি আজিৰ পৰাই ষ্টাডি কৰিব পাৰা তেতিয়াহ'লে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত পাছ হ'বলৈ কোনেও তোমালোকক ধৰি ৰাখিব নোৱাৰে 2 নম্বৰ এতিয়াৰ পৰা ডেইলি এটা নাইবা 2টা চেপ্টাৰ পঢ়িবা কণ্টিনিউ 5 ডেজ লৈকে অৰ্থাৎ আজিৰ পৰা 5 দিনলৈকে কণ্টিনিউ প্ৰতিদিনত এটা নাইবা 2টা চেপ্টাৰ কৰি পঢ়িবা আৰু মাত্ৰ এদিন ৰিভিজন কৰিবা কাৰণ এই 5 দিন কি পঢ়িছিলা সেইখিনি কিন্তু সম্পূৰ্ণ মনত নাই গতিকে এই 5 দিনৰ পঢ়াখিনি মনত পেলাবলৈ
মাত্ৰ এদিন ৰিভিজন দিলেই হৈ যাব আৰু তোমালোকে যিমানে ৰিভিজন দিবা সিমানে তোমালোকৰ পৰা বহুদিনলৈকে মূৰত থাকিব আৰু সেইখিনি পৰা পৰীক্ষাত ভালদৰে লিখি আহিব পাৰিবা। 3 নম্বৰ, মেথছৰ যিবোৰ সূত্ৰ আছে এই সূত্ৰবোৰ ভালদৰে লিখি ৱালত লগাই থবা আৰু যেতিয়াই ষ্টাডি টেবুলত বহিবা তেতিয়াই এই সূত্ৰবোৰ এবাৰ হ'লেও চাবা, কাৰণ সূত্ৰ নোহোৱাকৈ তোমালোকে কোনো এটা কেলকুলেশ্যন অৰ্থাৎ মেথমেটিক্স কৰিব নোৱাৰিবা। গতিকে সূত্ৰ হৈছে মেইন আৰু এই সূত্ৰবোৰ সুন্দৰকৈ তোমালোকৰ পৰা টেবুলৰ সন্মুখত ওলমি থবা। 4 নম্বৰ, এতিয়াৰ পৰা মোবাইল তোমালোকে নাচাবা আৰু যিমান পাৰা মোবাইলৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰিবা, কাৰণ মোবাইলে আজিকালি তোমালোকৰ শৈক্ষিক জীৱনটো একেবাৰে ধ্বংস কৰি পেলাইছে। গতিকে যেহেতু এতিয়া সময় নাই, মাত্ৰ 2 মাহ, এই 2 মাহ তোমালোকে মোবাইল নাচাবা। মাত্ৰ এই 2 মাহত তোমালোকৰ এটাই কাম, সেয়া হৈছে হাৰ্ড ৱাৰ্ক আৰু স্মাৰ্ট ৱাৰ্ক। এই দুটা তোমালোকে যদি নকৰা তেতিয়াহ'লে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰিবা। 6 নম্বৰ পইণ্টটো একেবাৰে লাহেকৈ কৈছোঁ, ন' লাভ, ন' গাৰ্লফ্ৰেণ্ড, ন' বয়ফ্ৰেণ্ড। হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ আগলৈকে এনেকুৱা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড টেনশ্যনত সোমাই নপৰিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা টেনশ্যনত এবাৰ সোমাই পৰিছে তেওঁলোকে উঠি আহিব নোৱাৰে আৰু ইয়াতে কিন্তু বহুত কষ্ট, উঠি অহাত বহুত প্ৰব্লেম। আজিকালি তোমালোকে চাবা যে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা টেনশ্যনত পৰি নিজৰ শৈক্ষিক জীৱনটো একেবাৰে ধ্বংস কৰি পেলাইছে। মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত তেওঁলোকে ভাল ফলাফল দেখুৱাব পৰা নাই আৰু এইটো কিন্তু চিৰ সত্য কথা। কোনেও সামাজিক মাধ্যমৰ জৰিয়তে এনেকুৱা ধৰণৰ কথা নকয়। গতিকে মই তোমালোকক কৈছোঁ, তোমালোকে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ আগলৈকে এনেকুৱা টেনশ্যনত সোমাই পৰি নিজৰ শৈক্ষিক জীৱনটো ধ্বংস নকৰিবা। এতিয়া কিন্তু তোমালোকৰ এটাই কাম, সেয়া হৈছে অকল ষ্টাডি আৰু ষ্টাডি। গতিকে এনেকুৱা টেনশ্যন কৰি থাকিলে ষ্টাডি কেতিয়াও নহয়। লাষ্টত কিন্তু তোমালোকে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ফেইল কৰিবা আৰু লাষ্টত ডিপ্ৰেশ্যনত গুচি যাবা। এনেকুৱা বহুত এক্সাম্পল আছে, তোমালোকৰ গাঁৱত এই এক্সাম্পলবোৰ চাই ল'বা। ইতিমধ্যে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীৰ বাবে ইফেক্টিভ আৰু বেষ্ট ডেইলি ষ্টাডি ৰুটিন প্ৰস্তুত কৰিছোঁ। তোমালোকে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহ'লে এই দুটা ৰুটিন ফ'ল' কৰিবা। এটা হৈছে ক্লাছ 10ৰ কাৰণে, আন এটা হৈছে ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰীৰ বাবে। লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাই ল'বা আৰু এই ৰুটিনখন ফ'ল' কৰিব পাৰা।